শ্বহীদ জিন্তু গগৈ সোঁৱৰণত গ্ৰেণ্ড ফিনালি ফুটবল মেটচ প্ৰতি বছৰে পতা হয়। আপোনালোক সকলোৱে জানে, মই দেখাই আহিছোঁ আপোনালোকক প্ৰথম দিনাখনৰে পৰা। এয়া আমি সোমাই গৈছোঁ এই গেটৰ ভিতৰলৈ বুলি। এইপিনে মেডিয়া বিভাগটো সোমাবলৈ আমাক দিয়া হৈছে, কাৰণ আমাক সকলোকে ভাগ কৰি দিয়া হয়। এইপিনে মেডিয়া বিভাগটো সোমাবলৈ দিয়ে। এয়া আহি আমি খেলত উপস্থিত হ'লোঁ। খেলখন বৰ্তমান আৰম্ভ হৈ গৈছে অইল ইণ্ডিয়া FC আৰু আছাম ৰাইফলছৰ মাজত। খেলখন আজি গ্ৰেণ্ড ফিনালি খেলখন আৰম্ভ হৈ আছে বৰ্তমান। এয়া আপোনালোকক মই দেখাবলৈ সক্ষম হৈছোঁ। আৰু এটা বৰ সুন্দৰ কথা মাজতে কওঁ, বৰ্তমান শ্বহীদ জিন্তু গগৈ পিতৃ মাতৃ আৰু সকলো আহি উপস্থিত হৈছেই পৰিয়ালবৰ্গ খেলপথাৰত। আমাৰ ছাইডতে বহি আছে। খুব ধুনীয়া পৰিৱেশ উপভোগ কৰিবলৈ আপোনালোকে পাইছে। চাৰিওকাষ ইণ্ডিয়ান আৰ্মিসকলে কিমান সুন্দৰকৈ সজাই পৰাই তুলিছে, নহয়নে বাৰু? আপোনালোকে এয়া খেল উপভোগ কৰি আছে। বৰ্তমান আছাম ৰাইফল আৰু অইল ইণ্ডিয়া FCৰ মাজত খেলখন বৰ্তমান জোৰদাৰ চলি আছে। এয়া আছাম ৰাইফলছে মাৰিলে গ'ল। বৰ্তমানলৈকে এক গ'লো দিব পৰা নাই। আপোনালোকে খেলখন চাই থাকক। মই জনাই আছোঁ সৰ্বে কিমান ৰাইজ হৈছে দেখিছেনে? এয়া খেলখন মই দেখুৱাই আছোঁ, চাই থাকক, গম পাব আপোনালোকে। মাজতে আমি অকণমান ভিডিঅ' ক্লিপ সাঁচি ৰাখিলোঁ, কাৰণ নহ'লে আমি নিজক বনাবলৈ একদমেই টাইম নাপাওঁ। কিমান মানুহ হৈছে দেখিছেনে? আমাক একেবাৰে ওপৰত দিয়া হৈছে মেডিয়া বিভাগটো। আৰু এইফালে ছাইডত কিমান মানুহ দেখিছেনে আপোনালোকে? চাৰিওফালে মানুহ যথেষ্ট মানুহ। মাজতে আমাক আহি কফি একাপ দি গৈছে। এয়া মাজতে আমি কফি একাপ সকলোৱে খাই ল'লোঁ। তাৰপিছত আকৌ খেলখন আমি উপভোগ কৰিম। আপোনালোকক মই সবিশেষ জনাই আছোঁ কোন জিকিব আৰু কোন হাৰিব আজি গ্ৰেণ্ড ফিনালি। এতিয়ালৈকে হয়তো আপোনালোকেও জনা নাই, ময়ো জনা নাই। এয়া দুলীয়াজানৰ ময়ূৰী। আমি অকণমান ভিডিঅ' ক্লিপ মাজে মাজে সাঁচি ৰাখিলোঁ, কাৰণ খেলখন উপভোগ কৰি থাকিলে আপোনালোকৰ আমনি লাগিব। আৰু আমাৰ ওপৰত দেখিছেনে চাৰিওফালে নজৰ দি থকা হৈছে ইণ্ডিয়ান আৰ্মিসকল। চাৰিওফালে ঘেৰাও দি আছে এয়া খৰি ফিল্ডলৈ। লাষ্টত আমাৰ অইল ইণ্ডিয়াই 2 গ'লত জিকিলে। এয়া জিন্তু গগৈ পিতৃ মাতৃ সকলো আহি উপস্থিত হৈছে খেলপথাৰত। এতিয়া প্ৰাইজ বিতৰণ কৰা হ'ব। অইল ইণ্ডিয়াৰ DGM ছাৰো উপস্থিত হৈছে ইয়াতে বৰ্তমান। খুব ভাল লাগিলে, খুব ধুনীয়া এটা অনুষ্ঠান। লাহে লাহে ট্ৰফিবিলাক ভাগ বিতৰণ কৰি থকা হৈছে। এয়া লাষ্টৰ শেষ মুহূৰ্ত। আৰু আপোনালোকক মই খেলখন মাজতে দেখাইছিলোঁ, আৰু লাইভৰ থ্ৰুৱেদি মই গোটেই খেলখন আৰু গোটেই অনুষ্ঠানবিলাক দেখালোঁ, কাৰণ মিউজিক লগাব নোৱাৰোঁ, আমি কপিৰাইট লাগে। সেইকাৰণে আপোনালোকক মই লাইভ থ্ৰুৱেদি যিমান অনুষ্ঠান আছিলে, সাংস্কৃতিক অনুষ্ঠান আছিলে, সকলোবিলাক আপোনালোকক মই দেখুৱাইছোঁ। গোৰ্খা হওক, বিহু হওক, নৃত্য হওক, পাঞ্জাবী নৃত্য হওক, সকলোবিলাক আপোনালোকক মই লাইভৰ থ্ৰুৱেদি দেখালোঁ। এয়া চেক দিছে, চেক প্ৰদান কৰা হৈছে সকলোকে এখন এখনকৈ। এয়া ট্ৰফি দিয়া হৈছে। খুব সুন্দৰকৈ অনুষ্ঠানটো পাৰ হৈ গ'ল, খুব ভাল লাগিল। আৰু প্ৰতি বছৰে আপোনালোকে দেখিবলৈ পায়, আৰু আমিও আজি কেইবাবছৰৰ পৰা এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ ইণ্ডিয়ান আৰ্মিসকলৰ লগত। খুব এটা ভাল লগা অনুষ্ঠান। সঁচাকৈ মানুহ মৰিও যে অমৰ হয়, এয়াই জ্বলন্ত প্ৰমাণ। ইণ্ডিয়ান আৰ্মিসকলে অশেষ চেষ্টা কৰি তেওঁলোকে এই অনুষ্ঠানটো জীয়াই ৰাখিছে, কাৰণ শ্বহীদ জিন্তু গগৈ দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল, নহয়নে বাৰু? আমি গৌৰৱ কৰোঁ আমাৰ নিজৰ অসমৰ গৌৰৱ বীৰ শ্বহীদ জিন্তু গগৈ। বৰ্তমান তেওঁৰ পিতৃ মাতৃ আছে লগত। এয়া চেক আৰু ট্ৰফি বিতৰণ কৰা হৈ আছে। এই আপোনালোকে দেখিবলৈ পালে যি চলন্ত ট্ৰফি, সেয়া আমাৰ অইল ইণ্ডিয়া DGM ছাৰ আৰু শ্বহীদ জিন্তু গগৈৰ মাতৃ প্ৰদান কৰিছে। খুব ভাল লাগিল খেলখন, আপোনালোকেও চালে, আৰু আমিও শেষ মুহূৰ্তলৈকে আপোনালোকক দেখুৱাবলৈ সক্ষম হ'লোঁ। আজিলৈ আহোঁ, বাই বাই।